খড়ভোগৰ এখন চৰকাৰী বিদ্যালয়ৰ আজব কাহিনী। ভাল ছাত্ৰ ছাত্ৰী নোহোৱাৰ বাবে এজনো শিক্ষাৰ্থী উত্তীৰ্ণ হ'ব নোৱাৰে মেট্ৰিক পৰীক্ষাত। বৰপেটা জিলাৰ ৰূপসী শিক্ষাখণ্ড অন্তৰ্গত এখন বিশেষ চৰকাৰী বিদ্যালয়। বিদ্যালয়খনত হেনো নাই ভাল ছাত্ৰ ছাত্ৰী, আনকি প্ৰয়োজনীয় শিক্ষক নথকাৰ বাবেও কোনো ভাল ছাত্ৰ ছাত্ৰীয়ে নকৰে নামভৰ্তি। বিদ্যালয়খনত নাই হিন্দী, বিজ্ঞান আৰু গণিত বিষয়ৰ শিক্ষক। নোহোৱাকৈ চলিছে বিদ্যালয়খন। ফলত প্ৰতি বছৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰে ছাত্ৰ ছাত্ৰী। এই উক্তি খুদ বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকী। বৰ্তমান বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা এনেধৰণৰ: ষষ্ঠ শ্ৰেণীত ছাত্ৰ ছাত্ৰীৰ সংখ্যা 0, সপ্তমত এগৰাকী, অষ্টমত 5 গৰাকী, নৱমত 12 আৰু দশমত 8 গৰাকী। বিদ্যালয়খনত মুঠ আছে 29 গৰাকী ছাত্ৰ ছাত্ৰী আৰু 29 গৰাকীৰ বিপৰীতে আছে শিক্ষক শিক্ষয়িত্ৰী 8 গৰাকী। আনহাতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিদ্যালয়খনৰ পৰা অৱতীৰ্ণ হৈছিল 15 গৰাকী ছাত্ৰ ছাত্ৰী, কিন্তু পৰীক্ষাত উত্তীৰ্ণ সংখ্যা 0। 1981 চনত খড়ভোগৰ বৈৰাপুৰ, নন্তুলা, ৰামপুৰ আৰু কলিতাপাৰা গাঁৱৰ শিক্ষানুৰাগী ব্যক্তিসকলৰ অক্ৰান্ত প্ৰচেষ্টাত গঢ় লৈ উঠিছিল বৰনগৰ উচ্চ মাধ্যমিক বিদ্যালয়খন। পিছে ৰাইজে যি আশাৰে বিদ্যালয়খন স্থাপন কৰিছিল সেই আশা পূৰণ নহ'ল। এতিয়া যেন আছে গৰু নাবাই হাল, থকাতকৈ নথকাই ভাল কথা হৈছে গাঁওবাসীৰ বাবে। প্ৰতিমাহে চৰকাৰী দৰমহা লাভ কৰিও ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষকৰ ওপৰত বিভাগে কি ব্যৱস্থা লয় তালৈ ৰাইজে আশাৰে বাট চাইছে। নিউজ ডেস্ক, অসম ক্ৰান্তিক সংবাদ। আমার বর্তমান আছে চলি স্টুডেন্ট আমার ক্লাস 10ত 8জন, 9ত আছে আমার বর্তমান 12জন, তাৰপিছত 8ত 5জন, 7ত 1জন, 6ত নাই। এডমিশ্যন লোৱা নাই। তাৰমানে আমাৰ গাৰ্জেনবিলাকে এডমিশ্যন দিব নোখোজে। কিয়? এই সায়েন্স টিচাৰ, মেথছ টিচাৰ আৰু আমাৰ হিন্দী টিচাৰ নাই। আমি বহুত গাৰ্জেণ্টৰ ওচৰলৈ গৈছিলোঁ। যোৱাটো গাৰ্জেণ্টে তেওঁলোকে সেইটোৱে আমাক কয়। গতিকে যোৱা বছৰ মেট্ৰিকত কিমান আপোনালোকে পাছ কৰিছিল? মেট্ৰিকত 0%। কেইজনে দিছিল? এই 15জনে দিছিল, পাছ কৰা নাই। কিহৰ কাৰণে ভাবে ছাৰ? কিহৰ কাৰণে মানে আমাৰ ভাল ষ্টুডেণ্টে নাই। ল'ৰা ছোৱালী তাৰমানে যিহেতু স্কুলত ছাবজেক্ট ৱাইজ টিচাৰ নাই, গতিকে যিখিনি ল'ৰা ছোৱালী আহে গাৰ্জেণ্টৰো ঘৰুৱা বিশেষ এটা হেৰি নহয়, ভাল নহয়। আৰু এনে ধৰকচোন আমি হোম ভিজিটত গ'লেও তেওঁলোকক আমি লাগ নাপাওঁ। এই ভাল নহয় মানে ষ্টুডেণ্টখিনি ভাল নহয় মানে পঢ়াত গুৰুত্ব নাই আচলতে। আমিতো শিকাঙে যিখিনি পাৰোঁ। আমি আৰু ইমান বছৰ শিক্ষকতা কৰি আজি 32 বছৰ মোৰ ৰিটায়াৰ হ'বাৰেই হ'ল। কি নাম ছাৰ আপোনাৰ? মোৰ খগেন্দ্ৰ চৌধুৰী। কিমান প্ৰধান শিক্ষক? প্ৰধান শিক্ষক আইচি প্ৰধান শিক্ষক। এই মই আজি 1.5 বছৰ হ'ল। কিমানজন টিচাৰ আছে? যোৱা বছৰ আমাৰ 4জন পাছ কৰিছে। যোৱা বছৰো 14জনে দিছে। আপুনি ক'লে যিহেতু ভাল ষ্টুডেণ্ট নাই আপোনালোকৰ, সেইকাৰণে আপোনালোকে ভাল ৰিজাল্ট প্ৰদৰ্শন কৰিবলৈ ভাল আৰু ভাল ষ্টুডেণ্ট নহয়, অকল টিচাৰো আমাৰ নাই। টিচাৰ কেইজন আছে? ছায়েন্স টিচাৰ নাইয়ে। মই টোটেল টিচাৰ আমাৰ এনে হেৰি হিচাপে আছে আমাৰ 8জন আছে। কম্পিউটাৰ সৈতে ICT সৈতে 9জন। টোটেল ছাত্ৰ কিমান আছে? টোটেল ছাত্ৰ মোটামুটি বৰ্তমান 29। ৰান্ধনীঘৰ যে আছে, ৰন্ধা হয় না? ৰন্ধা প্ৰত্যেক ডেইলি আমাৰ খুৱাই আছোঁ। এইটো ষ্টুডেণ্টক সুধি চাব আপোনালোকে। হয় না? যিখিনি আমাৰ 5জন আহিছে, আজিও 5জনকে খুৱাইছোঁ। আমাৰ ষ্টকো আছে, সেইখিনিত আমি হেৰি কৰোঁ। আজি এই হেৰিত 5জন আহিছে। স্কুলৰ নাম? তাৰমানে 8ৰখিনিহে ভাত খাব পাৰে। বাকী কিবা অসুবিধা পাই আছে নেকি আপোনালোকে এতিয়া? অসুবিধাটো আমাৰ মেইন অসুবিধা টিচাৰ নাই, সেইটোৱে অসুবিধা। বাকী আমাৰ অসুবিধা বেলেগ অন্য নাই। বিল্ডিঙত ধৰকচোন মোটামুটি চলি আছে। ডিজিটেল ক্লাছৰুমো আছে। তাতে আমাৰ ধীৰাজাং সেনেকৈ অলপ হেৰি কৰে। স্কুলৰ নাম? বৰনগৰ হাইস্কুল। জেগাখিনি দুনতলা। 81 চন 1900। একজনৰ মেট্ৰিক পাছ নকলা, এইটো কিন্তু অলপ সেইটো আৰু মানে কি ক'ম আৰু মানে আমাৰো দুৰ্ভাগ্য। নিৰ্দেশনা আমাক আহি আছে, চকচ আহি আছে, আমি সেইবিলাক এনচাৰ দি আছোঁ। তাৰপিছত টিচাৰো যে লাগব সেইটো আমি ওপৰ মহলত জনাইছোঁ। আমাক যে টিচাৰ সেইটো জনাইছোঁ। অলপতে আমাৰ ADC ছাৰৰ লগতো মিটিং হৈছে। ঠিক আছে।